কাঞ্চন ভালে আছা ন? ভালে আছা ন কাঞ্চন? এতিয়া বলাৰ ভিতৰত যাও, তোমাৰ গান শুনো আৰু তুমি কি কি কৰা সব দেখো, ঠিক আছে? কাঞ্চন কাঞ্চন থাকিলে সি ওকে আৰু 145 থাকিলে ডি। ওকে যে তোমাৰ দূৰতি হবতো নোৱাৰো বৰ্তমান। Hello guys, welcome to my YouTube channel. Sama vlog আৰু আজি অন্যটো ভিডিঅ'টো অলপ বেলেগ হ'বলৈ আছে কাৰণ আজি প্ৰথমবাৰ ভিডিঅ' চাই থাকোঁ তেতিয়া গম পাব ভিডিঅ'টো কিয় বেলেগ হ'বলৈ গৈ আছে তো ব্লগ তেতিয়া আপোনালোকৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। চ' গাইছে ফাইনেলি আপোনালোকে আহি পালে আৰু আপোনালোকৰ এই গাড়ীখন এতিয়া ফাইনেলি আহি পালে তেওঁ আৰু এতিয়া আমি সোমাম। এইটো হ'ল কাঞ্চনৰ ঘৰ আৰু আমি আহিছিলোঁ আজি কাঞ্চনৰ ঘৰত। তো ইয়াত আপোনালোকে আহি গ'ল আৰু ফ্ৰেণ্ড এতিয়া আমি আহি পালোঁ কাঞ্চনৰ ঘৰ আৰু কাঞ্চন আমাৰ ৰখি আছে ৰাস্তাত চাব পাৰে তেওঁলোকৰ ঘৰৰ পদূলিত ৰখি আছে আৰু কাঞ্চনৰ প্ৰতিভাখিনি আজি আপোনালোকক দেখাব চেষ্টা কৰিম। চ' চাই থাকিব ভিডিঅ'টো। কাঞ্চন ভালে আছা ন? ভালে আছা ন কাঞ্চন? হয় হয়। কেতিয়া আহিছা গুৱাহাটীৰ পৰা? মই গুৱাহাটীৰ পৰা শনিবাৰে আহিছোঁ। শনিবাৰে আহিছা? এতিয়া বলাৰ ভিতৰত যাও, তোমাৰ গান শুনো আৰু তুমি কি কি কৰা সব দেখো, ঠিক আছে? চ' গাইজ ফাইনেলি আহি পালে কাঞ্চনৰ ঘৰ আৰু কাঞ্চনৰ ঘৰ এতিয়া সোমাই গৈছোঁ। কাঞ্চনৰ ঘৰৰ সোমাই আমি কি হয় সকলো দেখাব চেষ্টা কৰিছোঁ ভিডিঅ'টো চাই থাকিম। মানে গাইজ এইবিলাক যে দেখিছে আপোনালোকে এয়া সকলো কাঞ্চনে প্ৰাইজ পোৱা মানে যিকোনো কম্পিটিশ্যনত যোৱাৰ পিছত এইবিলাক প্ৰাইজ পোৱা আৰু প্ৰাইজখিনি মই আপোনালোকক দেখাইছোঁ ওচৰৰ পৰা ভালকৈ চাব আৰু ইয়াৰ কাঞ্চন আছে আৰু এই প্ৰাইজটা দেখাই আছোঁ। কাঞ্চন কোনটো ঘৰত থাকে? এইটো ঘৰ নে এইটো ঘৰ? আৰু পিনে চিনাকি কৰিছে ইয়াক কাঞ্চনৰ মা, ইয়াৰ কাঞ্চনৰ মা খৰি আৰু ইয়াৰ কাঞ্চনৰ দেউতা আৰু কাঞ্চনহঁতৰ ঘৰত আছোঁ বৰ্তমান আৰু কাঞ্চনহঁতৰ ঘৰৰ অলপমান পৰিৱেশখিনি দেখাই দিছোঁ আপোনালোকক। আৰু ফিন আপোনালোকে হয়তো কোনোবাই ভাবিব পাৰে কাঞ্চনৰ ঘৰ ক'ত হয়। কাঞ্চনৰ ঘৰ হয় হাৰিমৰা উদয়পুৰত আৰু এতিয়া আমি আপোনালোকক কাঞ্চনৰ ঘৰৰ বাউণ্ডাৰী দেখাই আছোঁ। লগতে আজি আমি আপোনালোকক দেখুৱাই যাম কাঞ্চনৰ টেলেণ্টসমূহ দেখাই যাম আৰু কাঞ্চনে কিমান প্ৰাইজ হৈছে আপোনালোকক নিশ্চয় দেখালৈ আৰু এতিয়া আমি চাই যাম। আৰু এইটো যে প্ৰাইজ দেখিছে আপোনালোকে এয়া হ'ল গোটেইখিনি কাঞ্চনে প্ৰতিযোগিতাত গৈ কিনে পোৱা প্ৰাইজ। এয়া চাব পাৰে আপোনালোকে কিমানখিনি প্ৰাইজ পাইছে চাওক আৰু তেওঁৰ টেলেণ্টটো চাই যাওক আৰু তেওঁৰ কি কি কৰি ভাল পায় আমি এতিয়া অলপমান শুনি যাম। চাওক আহকচোন এতিয়া আমি শুনো। কবিতা আবৃত্তি কৰি ভাল পাওঁ। আৰু কিবা এইখিনি? আচ্ছা 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 বঢ়িয়া বঢ়িয়া কাঞ্চন। আৰু এতিয়া সময় আহি গৈছে কাঞ্চনৰ গীত শুনা। জিতেন ডেকাৰে এটি গীত শুনাম। আচ্ছা ঠিক আছে, তেতিয়াহ'লে প্ৰথমতে জিতেন ডেকা ছাৰৰে এটা গান শুনি লওঁ। হয় দিয়া অ'কে আৰম্ভ কৰা। মই যে তোমাৰ দূৰতি হবতো নোৱাৰো বৰ্তমান। মই যে তোমাৰ দূৰতি হবতো নোৱাৰো বৰ্তমান। উৱতি নদী উভতি নবৈ উৱতি নদী উভতি নবৈ নকবাৰ বলে অকণমান। মই যে তোমাৰ দূৰতিত হবতো নোৱাৰো বৰ্তমান। ইমান ধুনীয়া গাইছা, ইমান ধুনীয়া গাইছা তুমি। চি অ'কে আৰু 145 থাকিলে ডি। অ'কে তেনেকুৱা ধৰণৰ থাকে আৰু চিষ্টেমটো। হয় আৰু 15 থাকিলে ই হয়। অ'কে এই ধৰণৰ ন? থেংক ইউ থেংক ইউ। কোনে হেল্প কৰিছিলে? মোক ৰঞ্জিতা তেখেতে কাম কৰিছিলে। আচ্ছা আচ্ছা মানে তেখেতে মোক কৰ্মশালাত এদিন লগ পাইছিলে গানৰ কৰ্মশালাত। আচ্ছা আচ্ছা তেনেকে তাৰপিছত চিনাকি হ'লে চিনাকি হৈ সেই বাইদেউজনে মোক ক'লে মাইনা এনেকে এনেকে গুৱাহাটীত এখন স্কুল আছে তুমি তাতে যাবা নেকি বুলি কওঁতে মই যাম বুলি কৈছোঁ। তাৰপিছত তেনেকে যোগাযোগ কৰিছে, যোগাযোগ কৰি তাৰপিছত মোক তাতে পঢ়াৰ কাৰণে সুবিধা কৰি দিছে। অ'কে কাঞ্চন ধুনীয়া ধুনীয়া। আৰু কাঞ্চন ৰিচেণ্টলি মানে যোনটো গানত কম্পিটিশ্যনত তুমি গৈছিলা সেইটোত চিলেকশ্যন হৈছেনে? এইটো যোৱাকালিহে হৈছে গানৰ কম্পিটিশ্যনটো। আচ্ছা এতিয়া ৰিজাল্টটো দিয়া নাই। অ'কে অ'কে তাৰমানে যোৱাকালি কাঞ্চন কি কৈ দিয়াচোন অলপমান। সেইটো পৰিচয়বিহীন অনুষ্ঠান নৱেম্বৰৰ লাষ্টৰ পিনে হয়। আচ্ছা অ'কে মৃদুল দাই হেল্প কৰিছে ন তোমাক? হয় হয় হয়।
তো মৃদুল দা কোন হয় আমাৰ গোৱালপাৰাৰে এজন ইউটিউবাৰ হয় মোৰ বহুত ভাল বন্ধু হয় তো তেওঁ বহুত হেল্প কৰিছে কাঞ্চনক প্ৰথম আমাৰ মৃদুল দায়ে মোক মানে ইউটিউব এইবিলাক মানে ভিডিঅ' বনাইছিলে ন আচ্ছা 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 তো মৃদুল দা বহুত ভাল কাম কৰিছিলে আপুনি আৰু জয় আইএফএম আৰু আমাৰ আনন্দ ভাই চেনেলটো সাবস্ক্ৰাইব কৰি দিব পুৰা ভিডিঅ' কৰি আছে আনন্দ কৰি এইফালে যাই ফুৰিব লাগে নি যাব লাগে মোৰ ছোৱালীটাক তাৰপিছত তাৰ কাৰণে পইচা কৰি অলপ যোগাৰ কৰিব লাগিব সেইটো কাৰণে মই এইফালে কাম কৰি ফুৰোঁ আৰু কি পাছত এই কাগজ পাতি কিবা লাগে কিবা নালাগে সেইবিলাক মই দৌৰি ফুৰোঁ তাৰ আধাৰ কাৰ্ড হোৱা নাছিল পাছত আধাৰ কাৰ্ডৰ কিমান দৌৰাইছোঁ মই দৌৰাই পাছত এই অলপ আধাৰ কাৰ্ডটা হ'ল হোৱাৰ পাছত এই তাৰ বেংকৰ পইচাটো এখনহে পায় নহ'লে তাৰ বন্ধ হৈছিল আৰু কি সেনেকুৱা মই কষ্ট কৰি চলি আছোঁ আপোনালোকে মাহত কিমান টকা উপাৰ্জন কৰে মাহত পুৰাটো কৰিব নোৱাৰে নহয় আপুনি মাহত কিমান টকা উপাৰ্জন কৰে মাহত মানে এনে হেৰি আচ্ছা ডেইলি আপুনি কিমান টকা পায় ডেইলি এনে 200 হাজিৰাহে আমাক দেই অনলি 200 টকা পায় আপুনি সেইটো দিয়ে ঘৰ চলি আছে তাৰমানে আৰু দেউতাকে কিমান পায় দেউতাকে কোনোবা দিনা কাম হয় কাম নহয় এখনতো বহা বহুত দিনৰ বহা 3-4 মাহ হ'ল কাম নাই সো গাইস আপনার তলত আছো আৰু আপনার ইয়াত আহি কেনেকুৱা লাগিলে একদম বহুত ভাল লাগিছে ইয়াতে আহি কাঞ্চনৰ মাত শুনিলে আপোনালোকে বহুত মানে ইয়াতে এটা হাৰ্টত কিবা এটা ভাল লাগিব হাৰ্টটো বহুত হাৰ্টবিটটো বাঢ়ি যাব আপোনালোকৰ তেনেকে ক'লেও ভুল নহ'ব আৰু আমাৰ আনন্দ ভাইকটো গমেই পায় আনন্দ ভাই বহুত ধুনীয়া ধুনীয়া ভিডিঅ' বনায় আনন্দ ভাইক যিমান পাৰে ছাপৰ্ট কৰক আৰু আপোনালোকৰ ঘৰৰ ওচৰত যিমান মানে আনন্দ ভাইৰ ঘৰৰ ওচৰত যিমান মানুহ আছে চবে ছাপৰ্ট কৰক প্ৰথম ঘৰৰ ওচৰৰ মানুহ ছাপৰ্ট কৰিব লাগে তাৰপিছত বাহিৰৰ মানুহ আনন্দ ভাই ধুনীয়া ভিডিঅ' বনায় মনত ৰাখিব চাব তো থ্যাংক ইউ